এই পিতাই কাণৰ এই শ্বুটিঙত আহি কেনেকুৱা লাগিল? আজি খুব ধুনীয়া লাগিল। লোকেশ্যনটো খুব ধুনীয়া, গোটেই খোলা পাহাৰ, লোকেশ্যনটো খুব ধুনীয়া হয়। আজি গুঞ্জন দা আছে, এই তাতে এইখিনিত দেখা দিয়াচোন, সেইখিনিত সেইকাৰণে গুঞ্জন দা আহিছে, খুব ধুনীয়াকৈ মেইল সেইখিনি পাৰ্টখিনি কৰিছে। তাৰপিছত প্ৰিন্স আছে, প্ৰিন্স হাজৰিকা, সিও আহিছে, খুব ধুনীয়াকৈ এক্টিং কৰিছে। তাৰপিছত নীলোৎপল দা আহিছে, আমাৰ নীলোৎপল চলিহা। তো গোটেইখিনিয়ে সকলোৱে বহুত ধুনীয়া সহায় কৰিছে। তাৰপিছত অকণ দা যোনে কৰিঅ'গ্ৰাফি কৰিছে, আৰু কেমেৰাৰ পিছফালে থকা মানুহ দুজন, এজন সাজিদ, এজন আজু, খুব ধুনীয়া মোক সহায় কৰিছে। সেইটোৱে আৰু অকণ পিছত আপোনালোকক দেখাই আছোঁ। আমি কি নাম আছিল, গুঞ্জন দাৰ ওচৰলৈ যাম। গুঞ্জন দাৰ ওচৰৰ পৰা সুধিম যে দাদা কেনেকুৱা পালে। এতিয়া মোৰ লগত আছে আজি গুঞ্জন দা। তো গুঞ্জন দাক সুধিছোঁ কেনেকুৱা পাইছে গানটো। দাদা কেনেকুৱা পালে গানটো? ধুনীয়া গান, খুব মানে ভাল লগা গীত এটা। আৰু সচৰাচৰ মানুহৰ মানে আমি একচুৱেলি ল'ৰাখিনিয়ে এনেকুৱা গানবিলাক ভাল পাওঁ কেলৈ, কাৰণ এনেকুৱা টাইপৰ হৈ থাকে আমাৰ লাইফত। চ' গোটেই গানটো একদম অৰিজিনেল ফিলটো আছে, মানে লোকেল ফিলটো আছে গানটো। গতিকে গানটো ভাল পাব চবে, আৰু ইয়াক আশীৰ্বাদ দিব। সকলোৱে মিলি গানটো উলিয়াই দিম, আৰু আমাৰ ভাইটিক আশীৰ্বাদ দিব যাতে ই আৰু আগুৱাই যায় আৰু ধুনীয়া গান আমাক দি থাকে, হয়নে? এতিয়া পিতাই গানৰ শ্বুটিংটো কৰি তোমালোকে কেনেকুৱা পালা? বহুত ভাল লাগিছে। তোমাৰ নামটো? মিছ লাকি হাজৰিকা। তোমাৰ? নমস্কাৰ, মোৰ নাম চুমতি আইমি গগৈ। এতিয়া কেনেকুৱা পালা অকণ কৈ দিবা। বহুত ভাল লাগিলে আজি আহি। লোকেশ্যনটো বহুত ধুনীয়া, শ্বুটিংটো, গানটো বহুত ধুনীয়া, শ্বুটিংটো বহুত ভাল লাগিছে। এতিয়া মোৰ লগত আছে প্ৰিন্স। প্ৰিন্স কেনেকুৱা পালে গানটো কৰি পিনে? খুবেই ভাল লাগিলে। এটা বহুত দিনৰ মূৰত এটা ভাল গান কৰিলোঁ, আৰু বিশেষকৈ বিহু আহি আছে। বিহুৰ আগে আগে এইটো আপলোডো হ'ব। এটা ধুনীয়া সুন্দৰ আমাৰ দাদা আৰু নিকিতদাৰ কণ্ঠত এটা ধুনীয়া গীত আমাৰ আপোনালোকে পাব। বিহুৰ আগে আগে এটা উপহাৰ হিচাপে পাব। তো আজি আমি শ্বুটিং এতিয়া বৰ্তমান কমপ্লিট হৈ গ'ল, আৰু এতিয়া চব এইটো পেকআপ হৈ গ'ল। তো এতিয়া বিহুটো যেতিয়া আহিব, ভিডিঅ'টো যেতিয়া আপোনালোকে পাব, দাদাৰ চেনেলত পাব। তাৰ চেনেলটোৰ নাম কৈ দিয়ক। নিৰ্মল প্ৰিয়ম বুলি আছে, নিৰ্মল প্ৰিয়ম বুলি। তো চেনেলটো সকলোৱে ভিডিঅ'টো অহাৰ আগতে লাইক, কমেণ্ট, শ্বেয়াৰ যি কৰিব লাগে কৰি দিয়ক, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক যিমানপাৰে, যাতে ভিডিঅ'টো আমাৰ আজি কৰা কষ্টখিনি আমাৰ সাৰ্থক হয়। ধন্যবাদ। তো আজি এতিয়া মোৰ লগত আছে নীলোৎপল দা, নীলোৎপল চলিহা। তো দাদাই বহুত মানে কি দিনৰ পৰাই আমাৰ লগত লাগি আছে, গানটোত বহুত হেল্প কৰিছে। তো দাদা কেনেকুৱা পালে গানটো? খুব ধুনীয়া এটি গীত আহি আছে, খুব ধুনীয়া বিহু গীত ভাইটিয়ে গাইছে, আৰু নিকিতদাও গাইছে লগতে। গুঞ্জন দা আছে, সকলোৱে গমে পাইছে। প্ৰিন্স আছে, আৰু লগতে দুগৰাকী অভিনেত্ৰী আছে। গতিকে খুব সোনকালে বিহুৰ আগত এটি খুব ধুনীয়া গীত, আমাৰ সকলোৰে মৰমৰ বিহু সম্ৰাট বুলিয়ে ক'ব লাগিব, বিপুল চেতিয়া ফুকন, তেখেতে খুব ধুনীয়াকৈ লিখিছে গীতটি আৰু গাইছে। দুয়োজনে খুব সুন্দৰকৈ গাইছে। গতিকে বিহুৰ আগে আগে আহি আছে খুব ধুনীয়া এটি বিহু গীত। আপোনালোকে মৰম আশীৰ্বাদ কৰিব আৰু আগবঢ়াই নিব বুলি মই আশাবাদী। গান এটা লাগিছিল নহয়, গান আছে নাই? পিতাই বুলি গানটো কৰি গান না পিতাই গৈ আছে হেৰুৱালো তোমাৰ
কৈলা হৰি